আজি দেওবাৰ 2025 চনৰ 18 মে আজি বিশ্ব এইডছ ভেকচিন দিৱস এইডছৰ নিৰাপদ আৰু ফলপ্ৰসূ ঔষধ উদ্ভাৱনত অৰিহণা যোগোৱা গৱেষক বিজ্ঞানী আৰু চিকিৎসকৰ প্ৰচেষ্টাক সন্মান জনোৱাৰ লগতে HIV ভেকচিন আৰু এইডছৰ প্ৰতিৰোধৰ বিষয়ে সজাগতা বৃদ্ধিৰ উদ্দেশ্যে প্ৰতি বছৰে 18 মেৰ দিনটো বিশ্ব এইডছ ভেকচিন দিৱস হিচাপে পালন কৰা হয়। উভতি চাওঁ ইতিহাসত আজিৰ দিনটো ওমৰ খৈয়ামৰ জন্মদিন 1048 খ্ৰীষ্টাব্দৰ 18 মেত ইৰাণৰ খোৰাছানৰ নিছাপুৰত জন্ম হৈছিল মধ্যযুগৰ প্ৰসিদ্ধ জ্যোতিৰ্বিদ গণিতজ্ঞ আৰু ইছলামিক দাৰ্শনিক তথা যশস্বী পাৰ্চী কবিগৰাকীৰ সম্পূৰ্ণ নাম গিয়াছুদ্দিন আবুল ফাতেহ উমৰ ইবনে ইব্ৰাহিম আল খৈয়াম নিছাপুৰী। বাৰ্ট্ৰেণ্ড ৰাছেলৰ জন্মদিন 1872 চনৰ 18 মেত মনমাউথশ্বায়াৰৰ ট্ৰেলেছত জন্ম হৈছিল সাহিত্য নোবেলজয়ী ইংৰাজ লেখক শিক্ষাবিদ দাৰ্শনিকজনৰ সম্পূৰ্ণ নাম বাৰ্ট্ৰেণ্ড আৰ্থাৰ উইলিয়ামছ ৰাছেল। HD দেৱগৌড়াৰ জন্মদিন 1933 চনৰ 18 মেত কৰ্ণাটকৰ হাৰাদানহল্লীত জন্ম হৈছিল পূৰ্বে কৰ্ণাটকৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰা ভাৰতৰ দ্বাদশ প্ৰধানমন্ত্ৰী তথা প্ৰভাৱশালী ৰাজনৈতিক নেতাজনৰ সম্পূৰ্ণ নাম হাৰাদানহল্লী দোদ্দেগৌড়া দেৱেগৌড়া। ভাৰতৰ প্ৰথম পাৰমাণৱিক পৰীক্ষা 1974 চনৰ 18 মেত ভাৰতে ৰাজস্থানৰ পোখৰাণ টেষ্ট ৰেঞ্জত প্ৰথমটো পাৰমাণৱিক পৰীক্ষা সম্পন্ন কৰে। স্মাইলিং বুদ্ধ সাংকেতিক নামেৰে পৰিচিত এই সফল অভিযানে ভাৰতক পাৰমাণৱিক অস্ত্ৰৰ সফল পৰীক্ষণ সম্পন্ন কৰা ষষ্ঠখন দেশ হিচাপে প্ৰতিষ্ঠা কৰে। মাউণ্ট ছেইণ্ট হেলেন্সৰ উদগীৰণ 1980 চনৰ 18 মেত ৰিখটাৰ স্কেলত 5.1 প্ৰাবল্যৰ ভূমিকম্পৰ পিছত ৱাশ্বিংটনৰ মাউণ্ট ছেইণ্ট হেলেন্সত ভয়ানক আগ্নেয়গিৰিৰ উদগীৰণ হয়। আমেৰিকাৰ ইতিহাসৰ আটাইতকৈ ধ্বংসাত্মক উদগীৰণ হিচাপে গণ্য কৰা এই দুৰ্যোগত 57 জনৰ লোকৰ মৃত্যু হোৱাৰ লগতে বিশাল অৰণ্য অঞ্চল ধ্বংস হয়। IPO যোগে $16 বিলিয়ন সংগ্ৰহ ফেচবুকৰ 2012 চনৰ 18 মেত আমেৰিকাৰ ছ'চিয়েল নেটৱৰ্কিং কোম্পানী ফেচবুকে প্ৰাৰম্ভিক পাব্লিক অফাৰিং মুকলি কৰি $16 বিলিয়ন সংগ্ৰহ কৰে। এয়া আছিল আমেৰিকাৰ আটাইতকৈ ডাঙৰ টেক IPO। মুখ্যমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ তৰুণ গগৈৰ 2001 চনৰ 18 মেত তৰুণ গগৈয়ে অসমৰ ত্ৰয়োদশ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। 2001 চনৰ পৰা 2016 চনলৈকে একেলেঠাৰিয়ে 3টা কাৰ্যকাল মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি তেওঁ অসমৰ আটাইতকৈ দীৰ্ঘ সময়ৰ মুখ্যমন্ত্ৰী হিচাপে পৰিগণিত হয়। শ্ৰীলংকাৰ গৃহযুদ্ধৰ অন্ত 2009 চনৰ 18 মেত LTTEৰ পৰাজয় আৰু ইয়াৰ নেতা ভেলুপিল্লাই প্ৰভাকৰণৰ মৃত্যুৰ পিছত শ্ৰীলংকাত 26 বছৰীয়া গৃহযুদ্ধৰ অন্ত পৰে। শ্ৰীলংকাত স্বাধীন তামিল ৰাষ্ট্ৰৰ দাবীত দেশখনত অব্যাহত তীব্ৰ সংঘাতত 80,000ৰো অধিক লোকৰ মৃত্যু হৈছিল। জাৰ্মান নেশ্যনেল এছেম্বলিৰ প্ৰথম বৈঠক 1848 চনৰ 18 মেত জাৰ্মানীৰ ফ্ৰেংকফৰ্টত জাৰ্মান নেশ্যনেল এছেম্বলিৰ প্ৰথম বৈঠক আহ্বান কৰা হৈছিল। ছেইণ্ট পল গীৰ্জাত অনুষ্ঠিত ফ্ৰেংকফৰ্ট সংসদ নামেৰে জনাজাত এই সভাখনেই আছিল জাৰ্মান কনফেডাৰেশ্যনৰ প্ৰথম মুক্তভাৱে নিৰ্বাচিত সংসদৰ অধিৱেশন। নাপোলিয়ন বোনাপাৰ্ট ফৰাচী সম্ৰাট নিযুক্ত 1804 চনৰ 18 মেত ফ্ৰান্সৰ চিনেটে নাপোলিয়ন বোনাপাৰ্টক ফৰাচী সম্ৰাট হিচাপে আনুষ্ঠানিকভাৱে ঘোষণা কৰে। ইয়াৰ ফলত ফ্ৰান্সৰ কনচুলেটৰ অন্ত পৰে আৰু প্ৰথম ফৰাচী সাম্ৰাজ্যৰ আৰম্ভণি হয়। 1804 চনৰ 2 ডিচেম্বৰত তেওঁক সম্ৰাট হিচাপে অভিষিক্ত কৰা হয়। টেনেচি ভেলী অথৰিটি প্ৰতিষ্ঠা 1933 চনৰ 18 মেত ৰাষ্ট্ৰপতি ফ্ৰেংকলিন ডি ৰুজভেল্টে আইন প্ৰণয়ন কৰি টেনেচি ভেলী অথৰিটি প্ৰতিষ্ঠা কৰে। টেনেচি উপত্যকাৰ অৰ্থনৈতিক উন্নয়নৰ বাবে বান নিয়ন্ত্ৰণ, জল পৰিবহণ আৰু টেনেচি উপত্যকাৰ অৱবাহিকাত বিদ্যুৎ উৎপাদনৰ বাবে বান নিৰ্মাণ তদাৰক কৰিবলৈ এই সংস্থাটো গঠন কৰা হৈছিল। কনষ্টেণ্টাইনৰ ব্ৰেড ৰেচনিং 332 চনৰ 18 মেত সম্ৰাট কনষ্টেণ্টাইনে কনষ্টেণ্টিনোপলৰ নাগৰিকসকলক দৈনিক বিনামূলীয়া ৰুটিৰ ৰেচন দিয়াৰ নীতি প্ৰণয়ন কৰে। কেথলিক গীৰ্জাৰ তত্বাৱধানত 117 স্থানৰ পৰা দৈনিক প্ৰায় 80,000 ৰেচন বিতৰণ কৰা এই পদক্ষেপে দেশত কনষ্টেণ্টাইনৰ প্ৰভাৱ আৰু জনপ্ৰিয়তা বৃদ্ধি কৰিছিল। হলিউডত গ্ৰাউমানৰ চাইনিজ থিয়েটাৰ মুকলি 1927 চনৰ 18 মেত দ্য কিং অৱ কিংছৰ প্ৰিমিয়াৰৰ সৈতে হলিউডত গ্ৰাউমানৰ চাইনিজ থিয়েটাৰ মুকলি কৰা হয়। চিড গ্ৰাউমেনে নিৰ্মাণ কৰা চীনা শৈলীৰ ডিজাইন আৰু চেলিব্ৰিটিৰ হাতৰ ছাপৰ বাবে বিখ্যাত হৈ পৰিছিল হলিউডৰ সোণালী যুগৰ প্ৰতীক হিচাপে পৰিগণিত এই প্ৰেক্ষাগৃহ। ইনফৰমেশ্যন ডেস্ক, দেশ টুডে।